Guwahati Universityৰ ইকনমিক্স মেজৰৰ মেথমেটিকেল ইকনমিক্সৰ কুৱেশ্যন পেপাৰৰ পৰা এটা প্ৰব্লেম লৈছো কুৱেশ্যনত কৈছে the average revenue function is given by AR equals 100 minus 3Q. Find the price elasticity of demand when Q is equal to 5. That is, আমি elasticity of demand উলিয়াব লাগে। আমাক দিয়া আছে average revenue function. So problem to solve কৰো তাৰ বাবে লিখি ল'ব লাগিব given AR equals 100 minus 3Q. Now, elasticity of demand উলিওৱাৰ ফৰ্মুলাটো কি? আমি পাইছো যে elasticity of demand বা price elasticity of demand is equal to AR divided by AR minus MR. আকৌ আমি এটা বেলেগ ফৰ্মুলাও পাইছো যে price elasticity is equal to dQ dP into P by Q. যদি এনেকুৱা প্ৰব্লেম only 2 মাৰ্কছৰ আহে বা কম মাৰ্কছৰ আহে তেতিয়া এইটো ফৰ্মুলা ইউজ কৰিবা এইটো অলপ শৰ্টকাট হয় আৰু এইটো অলপ লম্বা হয় যদি 5 মাৰ্কছ মানৰ আহে তেতিয়া এই ফৰ্মুলাটো ইউজ কৰি পাতি দিলে হ'ল সো প্ৰথমতে আমি এইটো ফৰ্মুলা ইউজ কৰি প্ৰব্লেমটো সলভ কৰো আমাক ইলাস্টিসিটি উলিয়াব দিছে যেতিয়া q is equal to 5 হয় আমাক ইয়াতে ফাংচন দিয়া আছে এয়াৰ ফাংচনটোত আমি q ৰ ঠাইত যদি 5 বহাই দিও তেনেহলে এয়াৰৰ ভ্যালু পাই যাম কিন্তু mr কেনেদৰে উলিয়াম আমি জানো যে mr ফাংচন উলিয়াবৰ বাবে আমি ডিফাৰেন্সিয়েট কৰিব লাগিব কাক যে টোটাল ৰেভিনিউ ফাংচনক নাও আমাক টোটাল ৰেভিনিউ ফাংচন দিয়া নাই টোটাল ৰেভিনিউ ফাংচন কেনেদৰে উলিয়াম টোটাল ৰেভিনিউ বা টোটাল সেলৰ এমাউন্ট ইজ ইকুৱেল টু প্ৰাইস ইনটু কোয়ান্টিটি নাও প্ৰাইস মানে কি প্ৰাইস মানে হৈছে এয়াৰ that is average revenue is equal to price আমাক যে ইয়াতে AR equals কিবা দিয়া আছে ইয়াতে P equals কিবা বুলিও এনেকে দিয়া থাকিব পাৰে সো P ৰ ঠাইত আমি AR ফাংচনটোৰ ভ্যালু লিখি দিছো সো P ৰ ঠাইত লিখি দিও 100 minus 3Q into Q এতিয়া TR ৰ ভ্যালু উলিওৱা 100Q minus 3Q squared So TR function to value palu. Etia TR function to kami differentiate kori MR function to uliam. So D by DQ TR is equal to 100Q minus 3Q squared. 100Q derivative with respect to Q. Kiman abo 100 minus 3Q squared derivative 6Q. So ami MR function to pai golu. Aro amak dia asil ki AR function to dia asil. So at Q equals quantity kimanat amak elasticity uliabo dise 5 ot. So Q value 5 ole AR aru MR function or values kiman habo uliai lo. At Q equals 5 AR 100 minus 3 into 5. Q third 5 boham 3 into 5. 3 into 5 kiman 15 100 minus 15 85 again at Q equals 5 MR er value kiman hobo je MR function tut Q thait 5 bohai dia so 100 minus 6 into 5 6 into 5 30 100 minus 30 kiman hobo 70 therefore price elasticity of demand is equal to AR by AR minus MR Q equals 5 what AR kiman paisu 85 divided by 85 minus MR kiman 70 that is 85 divided by 15 that is equal to 5.66 another jai thakibo so 5.67 likhi diso so amar required price elasticity kiman je 5.67 etia ami এই মেথডটোৰে ইলাস্টিসিটি উলিয়াও সো এই ফৰ্মুলাটো তলত লিখি দিছো যে প্রাইস ইলাস্টিসিটি ইজ ইকুৱেল টু dq by dp into p by q আমাক কি দিয়া আছে যে AR ফাংচন AR is equal to p বা প্রাইস ফাংচনটো দিয়া আছিল যে 100 minus 3q কিন্তু ইয়াতে আমাক ফৰ্মুলাত লাগে ডেৰিভেটিভ অফ q with respect to p That means amak a function to q equals something p.
তেনেদৰে দিয়া থাকিব লাগিছিল কিন্তু ইয়াতে p equals something of q তেনেদৰে দিয়া আছে সো আমাক যেনেদৰে দিয়া আছে তেনেদৰে ডেৰিভেটিভ উলিয়াই লও that means আমি এই p ফাংচন টোক ডিফাৰেন্সিয়েট কৰিম with respect to q so d by dq 100 minus 3q equals 100 of derivative 0 then minus 3q derivative with respect to q কিমান যে 3 ইয়াতে সোয়া আমি কি উলিয়ালো dp by dq বাট আমাক ফর্মুলাত লাগিছিল dq by dp সো আমি এতিয়া কি কৰিম সোয়া এই -3 টো হৈছে dp by dq আমাক লাগে dq by dp আমি ইয়াক উল্টাই দিছো উল্টাই দিয়াৰ লগে লগে ইও উল্টি যাব কিমান হ'ব যে 1 by -3 সো এইখিনিৰ ভ্যালু পালো আমি 1 by -3 into p by q q মানে আমাক দিয়া আছে 5 নাও q ৰ ভ্যালু যেতিয়া 5 হয় q ৰ ভ্যালু যেতিয়া 5 হয় তেতিয়া p ৰ ভ্যালু কিমান হ'ব ইয়াতে তৎক্ষণাত উলিয়াই দিছো 100 minus 3 into 5 so 100 minus 15 that is equal to 85 so q যেতিয়া 5 হয় p ৰ ভ্যালু 85 হয় so p ৰ ভ্যালু ইয়াতে লিখি দিম 85 equals 1 into 85 85 divided by minus 15 so 85 by 15 কিমান হয় যে 5.67 আগত এটা মাইনাস ultimately price elasticity কি হয় যে নেগেটিভ হয় কাৰণ price আৰু quantity demandedৰ মাজৰ relationship inverse so এতে modulus symbol use কৰি লিখি দিয়া যে modulus ep is equal to 5.67 so আমি দুয়োটা ফৰ্মুলায়ে use কৰি আমি same answer পালো 5.67 আৰু ইয়াতো 5.67 এ পালো যদি এক্সামত এনেকুৱা কোৱেশ্চনৰ মার্কস কম থাকে তেনে হলে এই ar by ar minus mr এই টেকনিকটো ইউজ কৰিবা যদি ইনফৰমেশন সাফিসিয়েন্ট থাকে আজিৰ বাবে মানে থ্যাংক ইউ